GRS আব্দুল মন্নানৰ বিৰুদ্ধে অনা দুৰ্নীতিৰ অভিযোগ ভিত্তিহীন। জুৰিয়াৰ সোণাইবেৰা বাটমাৰী পঞ্চায়তৰ একাংশ ৰাইজৰ স্পষ্টীকৰণ। উল্লেখযোগ্য যে সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তৰ GRS আব্দুল মন্নান আৰু একাংশ ৱাৰ্ড সদস্যৰ স্বামীৰ বিৰুদ্ধে স্থানীয় 3গৰাকী লোকে চৰকাৰী ধনৰ খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগক ভিত্তি কৰি বিভিন্ন সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছিল। এই সংক্ৰান্তত আজি একাংশ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ দি কয় যে GRS আব্দুল মন্নানৰ বিৰুদ্ধে যি দুৰ্নীতিৰ বাতৰি প্ৰচাৰ কৰা হৈছে তাত কোনো সত্যতা নাই। একাংশ কুচক্ৰী লোকে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিব নোৱাৰি এইদৰে মিছা আৰু ভুৱা বাতৰি প্ৰচাৰ কৰিছে। আব্দুল মন্নানে পঞ্চায়তখনত স্বচ্ছতাৰে কাম কৰি অহা বুলিও উল্লেখ কৰি ৰাইজে কয় যে তেওঁৰ দৰে এজন কৰ্তব্যপৰায়ণ বিষয়াক জনচক্ষুত হেয় প্ৰতিপন্ন কৰিবলৈহে এই ষড়যন্ত্ৰ কৰা হৈছে। যি 3গৰাকী লোকে ধনৰ খেলিমেলিৰ অভিযোগ আনিছিলে তেওঁলোকৰ সমগ্ৰ দাবী ভিত্তিহীন বুলি অভিহিত কৰি একাংশ ৰাইজে এতিয়া GRS আব্দুল মন্নান আৰু ৱাৰ্ড সদস্যৰ স্বামীৰ পক্ষত থিয় দিছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিভাজ অসম লাইভ। ঘটনালে যোৱা 24 তাৰিখে আমাৰ সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছিলোঁ 3জন বিশিষ্ট ব্যক্তি, সন্মানীয় ব্যক্তি হয় সিহঁতে এটা মিছা এলিগেশ্যন আনিছে আমাৰ সন্মানীয় GRS ডাঙৰীয়া মন্নান চাহাব লগতে ৱাৰ্ড মেম্বাৰৰ স্বামীসকলকো সংযোগ কৰিছে। সিহঁতৰ ব্যক্তিগত স্বাৰ্থৰ বাবে এটা মিছা প্ৰচাৰ ভুৱা নিউজ এটা চলাই দিছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি আজি ছ'চিয়েল মিডিয়াত বা সংবাদ মাধ্যমত আহিবলৈ বাধ্য হৈছোঁ। ঘটনাটো হৈছে এখেতৰ এটা নিজা স্কিম আনিছে এখেতৰ প্ৰাইভেট লেণ্ডত। স্কিমখন 50 মিটাৰো নহ'ব, ৰাস্তাটো নাই, ঘৰৰ চোতালেদি গৈছে। কেনেবাকৈ আনি দিছে এইটো বেলেগ কথা, বহুত হেভি এমাউণ্ট এটা আনি দিছে। সেইটো GRS ডাঙৰীয়া আৰু ইঞ্জিনিয়াৰ চাব আছে চবেই মিলাই তাত ডিমাণ্ডৰ অসুবিধা হৈ আছে, তাত ডিমাণ্ড দিব পৰা নাই। সেইটোৰ ইছ্যু পৰিপ্ৰেক্ষিতত সি আমাৰ ওপৰত এটা এলিগেশ্যন আনি দিছে, বেলেগ ডিমাণ্ড চলি আছে, তাৰটো নচলাৰ কাৰণ কি? মানে পাব্লিকৰ ওপৰত চলিছে নেকি? পাব্লিকৰ ওপৰতে, পাব্লিকৰ এগেইনষ্টতে চলাই আছে সি। গোটেই ৰাইজ এক কথাত আছে, য'ত নেকি চৰকাৰী পইচা, য'ত ৰাইজৰ উপকাৰ আছে তাত কাম আছে। যদি ৰাইজৰ উপকাৰ নাই তাত কিয় পইচাটো ইমান ব্যৱহাৰ হ'ব লাগে? তো ৰাইজৰ এটা অভিযোগ আছে, সেই অভিযোগটো মানে অভিযোগ থকাৰ কাৰণে তাৰ ডিমাণ্ড নচলে। সেইটো পৰিপ্ৰেক্ষিতত সি ৰাইজৰ ওপৰতে এতিয়া নিজে এলিগেশ্যন আনি দিছে। এখেতৰ নাম গিয়াছুদ্দিন, এখেতৰ বেলেগ একো নাই, তাৰ ডেজিগনেশ্যন একো নাই, সাধাৰণ ৰাইজে হয়, বেলেগ কোনো পদবীত থকা আমি ইমান গম নাপাওঁ। কাৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিছে? বাতৰিটো GRS ডাঙৰীয়া মান্নান চাহাবৰ ওপৰত আনিছে। আৰু এজন মানুহ আছিলে জুৱেল আহমেদ, আমি সংবাদ মাধ্যমত দেখিছিলোঁ। এখেতে 500 টকা এটা প্ৰায় 500-600 টকা ঘোষ দিয়াৰ এটা কথা উল্লেখ কৰিছে। এখেতৰ নিজা ভাইটি এই ৱাৰ্ড মেম্বাৰ হয়। এখেতে নিজে যেতিয়া ঘোষ দি পেলাই যদি জব কাৰ্ড বনাব লগা হয়, এখেতসকলে ৰাইজৰ অভিযোগ যেতিয়া সিহঁতক আনিব জব কাৰ্ড এটা বনাই দিবলৈ, সিহঁতে কি কৰিব? গতিকে এখেতৰ কথাৰ পৰা আৰু যিটো ফেচত যিটো লক্ষণ দেখা গৈছে আমি অনুমান কৰিব পাৰোঁ এইটো কথা মিথ্যা, এইটো সম্পূৰ্ণভাৱে ভুৱা। এতিয়া এই বিষয়ে আপোনাৰ উন্নয়ন খণ্ডত জনাইছে নাই? উন্নয়ন খণ্ডক বিশেষকৈ নিউজটো যেতিয়া প্ৰচাৰ হৈছে তাৰ পিছদিনাই আমাৰ ঢিং উন্নয়ন খণ্ডৰ বিষয়া মহোদয়ে এটা টিম পঠাইছে, আমাৰ ইঞ্জিনিয়াৰ মহোদয়সকলক পঠাইছিলে। এখেতে আহি যোৱাকালি ভেৰিফাই কৰি গৈছে, তাতে সম্পূৰ্ণভাৱে ভেৰিফাই কৰি অনুমান কৰিছে যে এখেতৰ নিউজটো মিথ্যা আছিলে। তেতিয়া আমাক গঠনমূলক আলোচনাই কৰি থৈ গৈছে, এইবিলাকত বাৰু পঞ্চায়তত এনেকুৱা ভুৱা নিউজ এটা প্ৰচাৰ কৰিব নালাগিছিল। এখেতকো বুজাই গৈছে, ৰাইজকো অলপ আলোচনাৰ মাধ্যমে বুজাই থৈ গৈছে। যদি আৰু এখেতৰ স্কিমৰ বিষয়ে যে যদি প্ৰাইভেট লেণ্ডত সি কৰিব বিচাৰে সেই লেণ্ডটো চৰকাৰী কৰি দিবলৈ কৈছে, যিটো নিয়ম মতে সেইটো কৰি দিয়াৰ পিছতহে তাৰ ডিমাণ্ডটো চলিব বুলি আশা এটা আমাক দি থৈ গৈছে। তাতে আমি নথৈ আনন্দিত। স্কিমটো বন্ধ হৈ আছে নেকি? এতিয়া অনগোয়িং এটাই ডিমাণ্ড গৈছিলে, তাৰ পিছৰ পৰা এতিয়া বন্ধই হৈ আছে। মাজতেতো এইটো জেং এটা চলি আছে, এনেকুৱা নিউজ এটা প্ৰচাৰ কৰি দিলে। কি জনাব আপুনি? কি জানিব? মই চৰকাৰক অনুৰোধ কৰিম, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা কথা আছে যে কোনো পধ্যেই ক'তো দুৰ্নীতি সহ্য কৰা নহ'ব। আমিও সেইটোৱেই বিচাৰোঁ, দুৰ্নীতিমুক্ত গাঁও পঞ্চায়ত। আৰু আমি দুৰ্নীতি নকৰাকেই ইয়াত আহিছোঁ। ইয়াত কোনো ৱাৰ্ড মেম্বাৰৰ স্বামীসকলে
এতিয়ালৈকে এজন বেনিফিচিয়াৰী নোলাব, জব কাৰ্ড হওক, ঘৰৰ PMA AY এইবিলাকৰ বিষয়ত হওক, কোনো এজন ৱাৰ্ড মেম্বাৰে আজিলৈকে কোনো এজন বেনিফিচিয়াৰীৰ পৰা উত্থাপন হোৱা নাই যে 500 টকা 200 টকা এটা খুজিছে। মই ৱাৰ্ড মেম্বাৰৰ স্বামী হয়, এখেতে এটা এলিগেশ্যন আনিছে যে ৱাৰ্ড মেম্বাৰৰ স্বামীসকলে দুৰ্নীতি কৰিছে। ৱাৰ্ড মেম্বাৰ মহিলা হয়, এখেতে অফিচিয়েল যি কাম আছে এখেতেই কৰে। এতিয়া ৰাইজৰ কিবা অভিযোগ আছে, কোনোবা এক্সিডেণ্ট হৈছে, ক'ত সেৱা এটা আগবঢ়াব লাগে সেইটো মই যাম, তাতেতো কোনো আপত্তি কৰিব নালাগে। সেৱা কৰি আছো, যদি যাক সেৱা কৰিব গৈছো সি যদি কয় যে আপুনি কিয় আহিব মোৰ তাত সেৱা কৰিবলৈ, মোৰ নালাগে আপোনাৰ, তেতিয়া মানি ললো হয়। সি কোন? গিয়াছুদ্দিন, সন্মানীয় গিয়াছুদ্দিনজন কোন? সি কি আপত্তি কৰিব লগা আছে ইয়াত? আমাৰ সোনাইপাৰা বাটামাৰী জিপিৰ GRSৰ ওপৰত যিটো অভিযোগ আনিছে, যিজনে আনিছে তেখেত মোৰ নিজৰ গাঁৱৰ। মই অতনি খবৰ পাই আহিছো, মানে ঘৰতে আছিলো, বোলে ইয়াত মানে খা খবৰ হৈ আছে, কিবা খবৰ কাৰণে মানুহ ইয়াত গোট খাইছে। কিন্তু তেখেত মানুহজন আমাৰ সোনাইপাৰা গাঁৱত সকলোৱে জানে দালাল বুলি। অমুক ঠাইত তুমুক ঠাইত মানে যিকোনো মাটিৰ এটা কেছ কৰিলে তাক মানে কিবা এটা হেৰি কৰিব লাগিব। হাবিবোৰ আমাৰ এনেই তাক হেৰি হাবি বুলি মাতে, আমাৰ গাঁৱৰ হাবি বুলি মাতো। কিন্তু ইয়াতকৈ আৰু দালাল শ্ৰেণী মানুহ হ'ব নোৱাৰে। যদি পইচাৰ কিবা কোনোবা হয় তেতিয়াহ'লে লগে লগে সি গুচাব বোলে তাত যাব লাগে। গতিকে মোৰ এটা অভিযোগ, আব্দুল মন্নান GRS যেন আজিলৈকে যিমান GRS আহিছে তেখেতৰ নিচিনা কৰ্মৰ দক্ষতা GRS অহা নাই। ৰাতিপুৱাৰ পৰা তেখেতে কাম কৰে, যিবিলাক এনৰেগাৰ কাম চলি আছে। মোৰ ঘৰৰ সন্মুখত কৰিছে, কৈছে মাটি পেলোৱাৰ পিছত মই হেৰি কৰিম, কাম আপোনালোকৰ ডিমাণ্ড দিম। তেখেতে মোৰ ঘৰৰ সন্মুখত কাম কৰি আছে, সোনাইপাৰা 4-5টা কাম কৰিছে, চব মাটি পেলাৰ পিছত কাম কৰি আছে। গতিকে যি ব্যক্তিগত তাৰ কিবা আখেচ আছে, টকা পইচাৰ কাৰণে নেকি মই নাজানো, সি এইটো পইচাৰ কাৰণে এনেকুৱা কৰিছে, অন্য একো নহয়। মন্নান ভাল যিটো অভিযোগ দিছে, ব্যক্তিগত ভুৱা আৰু ভিত্তিহীন। ব্যক্তিগত আমিতো বুথ কমিটিৰ প্ৰেচিডেণ্ট, আমি বিজেপিৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট, দুয়োজন আমি। যিজনে অভিযোগ দিছে সেইজন গাঁও পঞ্চায়তৰ কিবা হয় নেকি? নহয়, সি আগৰ পৰাই কিবা কাজিয়ালৈ ঘৰৰ কাজিয়ালৈ সেইটোত গৈ সোমাই যাব সি, এনেকুৱা তেনেকুৱা ধৰণৰ মানুহ। আৰু ৰাস্তা য'তে ৰাস্তা এইটো কাম হোৱা নাই, আমি এইটো কমপ্লেইন কৰিম। কালিতো আহি গ'ল আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহিল ইয়াত, তদন্ত কৰি গৈছে, ছাৰে চাই গৈছে। নাই একো নাই, ছাৰে কৈছে আপোনালোকে মিলা প্ৰীতিত কাম কৰক, কোনো কাম নাই, সব কাম ভাল হ'ল। আৰু তেখেতে এই কমপ্লেইন আৰু এই অভিযোগটো আনিছে কিয় জানে, মানে তাৰ পইচা লাগে, তাৰ পইচা, অন্য কোনো কাম নাই। আমাৰ সোনাইপাৰা বাটামাৰী জিপিৰ GRSৰ ওপৰত যিটো অভিযোগ আনিছে, যিজনে আনিছে তেখেত মোৰ নিজৰ গাঁৱৰ। মই অতনি খবৰ পাই আহিছো, মানে ঘৰতে আছিলো, বোলে ইয়াত মানে খা খবৰ হৈ আছে, কিবা খবৰ কাৰণে মানুহ ইয়াত গোট খাইছে। কিন্তু তেখেত মানুহজন আমাৰ সোনাইপাৰা গাঁৱত সকলোৱে জানে দালাল বুলি। অমুক ঠাইত তুমুক ঠাইত মানে যিকোনো মাটিৰ এটা কেছ কৰিলে তাক মানে কিবা এটা হেৰি কৰিব লাগিব। হাবিবোৰ আমাৰ এনেই তাক হেৰি হাবি বুলি মাতে, আমাৰ গাঁৱৰ হাবি বুলি মাতো। কিন্তু ইয়াতকৈ আৰু দালাল শ্ৰেণী মানুহ হ'ব নোৱাৰে। যদি পইচাৰ কিবা কোনোবা হয় তেতিয়াহ'লে লগে লগে সি গুচাব বোলে তাত যাব লাগে। গতিকে মোৰ এটা অভিযোগ, আব্দুল মন্নান GRS যেন আজিলৈকে যিমান GRS আহিছে তেখেতৰ নিচিনা কৰ্মৰ দক্ষতা GRS অহা নাই। ৰাতিপুৱাৰ পৰা তেখেতে কাম কৰে, যিবিলাক এনৰেগাৰ কাম চলি আছে। মোৰ ঘৰৰ সন্মুখত কৰিছে, কৈছে মাটি পেলোৱাৰ পিছত মই হেৰি কৰিম, কাম আপোনালোকৰ ডিমাণ্ড দিম। তেখেতে মোৰ ঘৰৰ সন্মুখত কাম কৰি আছে, সোনাইপাৰা 4-5টা কাম কৰিছে, চব মাটি পেলাৰ পিছত কাম কৰি আছে। গতিকে যি ব্যক্তিগত তাৰ কিবা আখেচ আছে, টকা পইচাৰ কাৰণে নেকি মই নাজানো, সি এইটো পইচাৰ কাৰণে এনেকুৱা কৰিছে, অন্য একো নহয়। মন্নান ভাল যিটো অভিযোগ দিছে, ব্যক্তিগত ভুৱা আৰু ভিত্তিহীন। ব্যক্তিগত আমিতো বুথ কমিটিৰ প্ৰেচিডেণ্ট, আমি বিজেপিৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট, দুয়োজন আমি। যিজনে অভিযোগ দিছে সেইজন গাঁও পঞ্চায়তৰ কিবা হয় নেকি? নহয়, সি আগৰ পৰাই কিবা কাজিয়ালৈ ঘৰৰ কাজিয়ালৈ সেইটোত গৈ সোমাই যাব সি, এনেকুৱা তেনেকুৱা ধৰণৰ মানুহ। আৰু ৰাস্তা য'তে ৰাস্তা এইটো কাম হোৱা নাই, আমি এইটো কমপ্লেইন কৰিম। কালিতো আহি গ'ল আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহিল ইয়াত, তদন্ত কৰি গৈছে, ছাৰে চাই গৈছে। নাই একো নাই, ছাৰে কৈছে আপোনালোকে মিলা প্ৰীতিত কাম কৰক, কোনো কাম নাই, সব কাম ভাল হ'ল। আৰু তেখেতে এই কমপ্লেইন আৰু এই অভিযোগটো আনিছে কিয় জানে, মানে তাৰ পইচা লাগে,
তাৰ পইচা অন্য কোনো কাম নাই। সিহঁতৰ এইটোৱে যে আমাৰ যিবিলাক ৰাস্তা ঘাট হৈ আছে, ঠিক আছে, ৰাস্তাটো আপোনাৰ চৰকাৰে দিছে, ৰাস্তা বনাবলৈ দিছে, এইটো কৰক, মোৰ কোনো আপত্তি নাই। কিছুমান ব্যক্তি আছে, মধ্যবৰ্তী দালাল কেইটামান আছে, ৰাস্তা ঘাটৰ কামটো আনিছে, পাছ কৰা বিলটো আনিছে, আনি পেলাই নিজৰ স্বাৰ্থকৰ কাৰণে নিজৰ চোতালে দি ৰাস্তা কৰি আছে। এইটো ৰাইজতো আমাৰ কোনো সুবিধা হোৱা নাই। পইচাটো দিছে ৰাইজৰ কাৰণে, ৰাইজৰ সুবিধাৰ কাৰণে। আজি ধৰক আমাৰ পঞ্চায়তটো এটা আমাৰ জিপিৰ কিনাৰত আছে, এইটো ৰাস্তা দি যাব লাগে পঞ্চায়তত। ইয়াত এটা স্কুল আছে, ইয়াত এটা চাব চেণ্টাৰ আছে, ইয়াত এটা আমাৰ ধৰ্মীয় কি কয় বানাত মাদ্ৰাছা আছে, ইয়াত এটা আমাৰ প্ৰাইভেট এটা স্কুল আছে। কিমান ছাত্ৰ ছাত্ৰী ইফালে অহা যোৱা কৰে আৰু কিমান মানুহ অহা যোৱা কৰে। এইটো ৰাস্তা আপুনি চাই লওক, এইটো এটা ৰাস্তা আছে, অলপ বৰষুণ দিলে এজন মানুহ যাব নোৱাৰে। এইখিনি ৰাস্তা নকৰি পেলাই মই আমাৰ চকুৰ সন্মুখত দেখি আছো যারা গড়ৰ চোতালি দি ৰাস্তা বনাই আছে। ৰাস্তা বনাওক, আপত্তি নাই আমাৰ ৰাস্তা বনাওক, কিন্তু ৰাইজৰ সুবিধাৰ কাৰণেহে বনাওক। যোনটো ৰাস্তা হলে ৰাইজৰ সুবিধা হ'ব সেইটো আমাৰ লাগে। ব্যক্তিগত ৰাস্তা বনালে এইটো আমি জনাত এতিয়া আমি দেখি আছো সিহঁতৰ মানে ব্যক্তিগত ৰাস্তা এইটো হয়, ৰাইজৰ সুবিধাৰ কাৰণে নহয়। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম সোণাইপাৰা বাটামাৰী জিপি2, সোণাইপাৰা গাঁও। এজন মানুহে সোণাইপাৰা বাটামাৰী জিপি জিআৰএছ চাহাবক এটা অভিযোগ দিছে যে তেখেতৰ পৰা 5,000 টকা লৈ তেখেতৰ জব PMৰ আপোনাৰ জব কাৰ্ডৰ যিখিনি পইচা হয় সেইখিনি সোমাই দিয়া নাই। এতিয়া আমি চাইছো তেখেতক 19,000 কিমান টকা তাত সোমাইছে, প্ৰায় 20,000। 20,000 টকা তাত সোমাইছে। তেখেতে কৈ আছে যে 1 টকা সোমোৱা নাই। তেখেতৰ পাছবুকত আপোনাৰ DVD লিংক নাই, সেইকাৰণে তেখেতৰ পাছবুকত পইচাটো সোমোৱা নাই। এনেই মিছা কথা এটা কৈ আছে যে 5,000 টকা তাক দিছো, পইচাটো সোমাই দিয়া নাই। এনেই মিছা কথা এটা কৈছে। আৰু কৈ আছে যে কিছুমান ৰাস্তা আছে, ৰাস্তাত মাটি পেলোৱা নাই, কাম কৰা নাই, আপোনাৰ এনেই পইচাটো উঠাই আছে। আপোনালোকে চাওক, যিমান এনৰেগাৰ কাম হৈ আছে, এটা কামত পইচা কাম নকৰাকৈ এটা টকাও উঠোৱা নাই। ধৰক কোনোবাই 50% কৰিছে, 30% কৰিছে, 40% কৰিছে, কামখিনি গোটেইখিনি হোৱা নাই আৰু পইচাওতো গোটেইখিনি অহা নাই। এনেই মিছা কথা কৈ আছে যে কাম নকৰাকৈ পইচা উঠাই আছে। আৰু জিআৰএছক যিটো কৈছে প্ৰায় 19,900 টকা তেখেতৰ পাছবুকত সোমাইছে, দিয়া আছে, জব কাৰ্ডত দিয়া আছে, কিন্তু তাৰ একাউণ্টত সোমোৱা নাই। সেইটোতো জিআৰএছৰ দুখ নাই, মানে এনেই মিছা কথা এটা কৈ আপোনাৰ এটা বদনাম এটা কৰিবলৈ সি ওলাইছে। এনেই মিছা কথা এইটো।